এয়া সকলো ঈশ্বৰৰে দৈৱকী 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 দিয়া দেৱী দেৱী প্ৰণাম কৰা দেৱী হে সুন্দৰ সংসাৰৰ যত মানে ৰূপ ৰাখি আছে সকলোকে একগত কৰি ভুৱন মোহন ৰূপে জন্ম ললা তুমি দৈৱকীৰ গৰ্ভ হে প্ৰভু হে বাঞ্ছা কল্পতৰু উত্তৰূপ দেখুৱাই তোমাৰ দৈৱকীৰ মনোবাঞ্ছা ভাগ্যবান তুমি দৈৱকী মোকো দিয়া সৌভাগ্যৰ ভাগ প্ৰাণ ভৰি ল'বলৈ পুত্ৰকে বা বুকুৰ মানিক মোৰ বংশৰ পদুম মুমূৰ্ষ দেহত দিনা দৈৱকী শিৰাই শিৰাই কি যে ঢালি দিলা অমৃতৰ ফুট সঞ্জীৱিত হ'ল মৃত প্ৰাণ কান্দিছা কিয় কান্দিছা দৈৱকী এই শুভ মুহূৰ্তত অমংগলৰ সূচনা কৰিছা কিয় কান্দা নাথ তুমিও কান্দা
কৰিছা কংসৰ সেই ৰাক্ষসী মুহূৰ্ত খন্তেকৰ পাছতে আহি কাঢ়ি নিবহি মোৰে সোণৰ পুতলি জন্তুৰ দৰে মাৰিবহি লতে চাৰি কিয় বাছা কিয় তই জনম ললি খন্তেকৰ বাবে ভাই মোৰ শত্ৰু আছে ৰাতি দিনে মেলে চৰ ওলোৱাই থমটোক মই কাৰ ঘৰে উপায় দৈবকী কি উপায়েৰে ৰক্ষা কৰো মোৰ বংশৰ প্ৰদীপ নাকান্দিবা দৈবকী ভগৱানে নিশ্চয় আমাক এটা পথ দেখাব ৰক্ষা কৰিম আমি আমাৰ বংশৰ প্ৰতি দৈবকী আকাশ মাৰ্গত যেন শুনা পাইছো মই এক দৈব কৈছে যেন মোক সেই দৈববাণীৰ লৈ যোৱা বসুদেৱ তোমাৰ বংশৰ প্ৰদীপক বকুলৰ দিয়া দিয়া দৈবকী দেৱতাৰ নিৰ্দেশ ক্ৰমে লৈ যাওঁ মই এই প্ৰাণৰ প্ৰদীপক বকুলৰ অভিমুখ দিয়া দিয়া দেৱী নকৰো ভাৰত
মই ধৰাতি উপজি